শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰী শিৱসাগৰ বনাই, বৰাকত শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই। ৰাজনীতিত প্ৰৱেশ কৰিয়ে বিতৰ্কত সোমাল ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰক লৈ কোনে কৰিছে ৰাজনীতি? বিতৰ্কলৈ কিয় টানি অনা হ'ল কংগ্ৰেছ নেতা ৰেজাউল কৰিম চৰকাৰক? ৰাজনীতিত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰাৰ প্ৰথম দিনাই সুখৰ নহ'ল ৰেজাউল কৰিম চৰকাৰৰ। যোগদানৰ সভাত কৰা এটা মন্তব্যৰ বাবে প্ৰথম দিনাৰ পৰাই বিতৰ্কত সোমাল কংগ্ৰেছী নেতা ৰেজাউল কৰিম চৰকাৰ। পিছে সেই মন্তব্যৰ আঁৰৰ উদ্দেশ্য কি আছিল? মই আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পিছত মই যি বক্তব্য ৰাখিছিলোঁ, মই শেহতীয়াভাৱে সংবাদ মাধ্যম বা ছ'চিয়েল মিডিয়াত মই দেখিবলৈ পাইছোঁ যে মোৰ বক্তব্যক লৈ একাংশই বিভিন্ন ধৰণে মন্তব্য আগবঢ়াই আছে। আৰু মই দেখিলোঁ যে মোৰ বক্তব্যটো সম্পূৰ্ণ বিকৃত ৰূপত প্ৰকাশ কৰি উদ্দেশ্যপ্ৰণোদিতভাৱে আচলতে এটা পৰিৱেশ বেয়া কৰিবৰ কাৰণে চেষ্টা চলোৱা হৈছে। ই অতিকৈ নিন্দনীয়, গৰিহণাৰ যোগ্য। মই বক্তব্যৰ প্ৰথমৰ পৰাই এখন বৰ অসম গঢ়াৰ কথা কৈছিলোঁ, মই সমন্বয়ৰ কথা কৈছিলোঁ, সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন সমমৰ্যাদা সম বিকাশৰ কথা কৈছিলোঁ। শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে সকলোৱে মিলাপ্ৰীতিৰে সমন্বয়েৰে উন্নয়নেৰে আমি এখন বৰ অসম গঢ়িব পাৰিম বুলি মই এই কথাটো কৈছিলোঁ। আৰু মই এইটো কথাও কৈছিলোঁ যে শিৱসাগৰৰ উন্নয়ন ধুবুৰীতো হ'ব লাগিব, ধুবুৰীৰ সমন্বয়, বৰাকৰ সমন্বয়, আজি শিৱসাগৰৰ সমন্বয় আমি একেলগে একত্ৰিত কৰি সকলোৰে উন্নয়ন লৈ পেলাই, সমন্বয় লৈ পেলাই আমি এখন বৰ অসম গঢ়িব লাগিব। তেনে এক পৰিপ্ৰেক্ষিতত মোৰ বক্তব্যৰ কিছু অংশক লৈ পেলাই যি ধৰণে আচলতে প্ৰপাগাণ্ডা সৃষ্টি কৰা হৈছে। কোনে কি উদ্দেশ্যেৰে ৰেজাউলৰ ভাষণৰ অপপ্ৰচাৰ অপব্যাখ্যা কৰিলে? মোৰ বক্তব্যটোক আচলতে বিকৃত ৰূপত প্ৰকাশ কৰি পেলাই কোনোবাই ৰাজনৈতিক লাভালাভ ল'বৰ কাৰণে চেষ্টা কৰা পৰিলক্ষিত হৈছে। একাংশও তাত হাত উজান দিছে যে মই শিৱসাগৰখন ধুবুৰীলৈকে, ধুবুৰীখন শিৱসাগৰলৈকে লৈ যাব বিচাৰিছোঁ। তেনেকুৱা ধৰণৰ কোনো বক্তব্য মই দিয়া নাই। ৰেজাউল কৰিমৰ মন্তব্যৰ পাছতেই উজনি অসমত দল সংগঠনৰ প্ৰতিবাদ উঠিছে এতিয়া। এক প্ৰকাৰ উজনি অসমত দল সংগঠনে এনেধৰণৰ মন্তব্য নকৰিবলৈ ৰেজাউল কৰিম চৰকাৰক সকিয়নিও দিছে। रेजाउल करीम सरकार को हम लोग असमिया मंच धिक्कार जनाते हैं। उसको यही बोलना चाहते हैं कि भाई तुम जो राजनीति करने के लिए उतरे हो, शिवसागर में ये राजनीति तुम्हारा नहीं चलेगा। और আমি স্পষ্ট ভাষাত আমি কব বিচাৰিছো, যোৱাকালি এই 420 ৰেজাউল কৰিম চৰকাৰ বাংলাদেশী ৰক্ষক, ইয়াক আমি স্পষ্ট ভাষাৰে কালি আমি ৱাৰ্নিং দিছো। আৰু আজি আমি তেখেতক আকৌ স্পষ্ট ভাষাৰে আমি কব বিচাৰিছো যে তুমি নিয়ালেণ্ড তোমাৰ অঞ্চলত বনাই থাকা, আমাৰ ইয়াৰ শিৱসাগৰত বা উজনি অসমত তুমি চকু নিদিবা। নিউজ ডেস্ক, গণ অধিকাৰ।